যিকোনো এডুকেশ্যনেল ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে। আৰু আজিৰ এই ভিডিঅ'টো লাইক এটা কৰি দিব। যোৱাকালি যি 4500 পদৰ বিজ্ঞাপন প্ৰকাশ পালে DW ফালৰ পৰা শিক্ষক পদৰ কাৰণে LP UP, তাৰ পাছতেই অসমীয়া প্ৰতিদিন কাকতত সেই বাতৰিটোৰ সম্পৰ্কে বিস্তৃত এটা বৰ্ণনা দিছে তেওঁলোকে। গোটেই যিটো বিজ্ঞাপন প্ৰক্ৰিয়াটো কেনেদৰে সমাপ্ত হ'ব আৰু ইয়াৰ লগত জড়িত বহুখিনি আনুষংগিক কথা ইয়াত স্পষ্টকৈ উল্লেখ কৰা আছে। আমি ক্ৰমান্বয়ে পঢ়ি দিম, আপোনালোকে একেবাৰে শেষলৈকে চাব। যদি কিবা ক'বলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব। যদি আমি পঢ়ি দিওঁ, দেখিব যে আজব বিজ্ঞাপনত বিভ্ৰান্ত চাকৰি প্ৰাৰ্থী, নিযুক্তিৰ নামত হেজাৰ হেজাৰ নিবনুৱাক লৈ দিছপুৰৰ হেতালি। এবছৰে পৰি থাকিল 5550টা নিম্ন উচ্চ প্ৰাথমিক শিক্ষক পদৰ বিজ্ঞাপন। পুনৰ 4500টা শিক্ষক পদৰ বিজ্ঞাপন দেখি হতবাক হেজাৰ হেজাৰ নিবনুৱা। পূৰ্বে আবেদন কৰি চাকৰি আশাত বন্দী নিবনুৱা একে পদৰ বিপৰীতে এইবাৰ আকৌ আবেদন কৰিব লাগিব নে নাই তাৰ কোনো নাই উত্তৰ। এবছৰে উক্ত পদৰ বিপৰীতে নিযুক্তি নিদিলে কিয়, সেই প্ৰশ্নৰ নাই কোনো উত্তৰ। বিস্তৃতভাৱে যদি আমি পঢ়ি দিওঁ তেতিয়াহ'লে দেখিব যে 1.5 লক্ষাধিক নিযুক্তিৰে চমক সৃষ্টি কৰিবলৈ গৈ চৰকাৰ তথা শিক্ষা বিভাগে সংঘটিত কৰিছে আজব কাণ্ড। পুৰণি বিজ্ঞাপনৰ ভিত্তিত পদ পূৰণ নকৰাকৈ শিক্ষা বিভাগে আজি পুনৰ প্ৰকাশ কৰিলে নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ 4500টা পদৰ বিজ্ঞাপন। এনে বিজ্ঞাপন প্ৰত্যক্ষ কৰি এতিয়া চৰম দুশ্চিন্তাত পৰিবলগীয়া হৈছে হেজাৰ হেজাৰ মেধাৱী প্ৰাৰ্থী। অধিক আগ্ৰহেৰে এবছৰো অধিক সময় অপেক্ষা কৰি মেধা তালিকাৰ পৰিৱৰ্তে নতুন চাকৰি বিজ্ঞাপনহে প্ৰত্যক্ষ কৰি মানসিকভাৱে ভাগি পৰিছে মেধাৱী প্ৰাৰ্থীসকল। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে 2023 চনৰ 26 ডিচেম্বৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 5550টা শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। এনে বিজ্ঞাপনৰ ভিত্তিত 2024 চনৰ 2 জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ 13 ফেব্ৰুৱাৰীত অন্ত পৰে। সেই অনুসৰি হেজাৰ হেজাৰ নিবনুৱা যুৱক যুৱতীয়ে উক্ত পদসমূহৰ বাবে আবেদন কৰে। এনে আবেদনৰ পিছত প্ৰাৰ্থীসকলে বহু আশাৰে ৰৈ আছিল শিক্ষা বিভাগে নথিপত্ৰসমূহ পৰীক্ষা কৰি মেধা তালিকা প্ৰকাশ কৰি তেওঁলোকৰ শিক্ষক হোৱাৰ সপোন পূৰণ কৰিবলৈ। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত বহুকেইখন নিৰ্বাচনী সভাত প্ৰচাৰ চলাই জুলাই মাহতে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি লক্ষণীয়ভাৱে এমাহ দুমাহকৈ 5550টা শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশৰ এবছৰ পাৰ হৈ গ'ল যদিও আবেদনকাৰী প্ৰাৰ্থীসকলৰ নিযুক্তিৰ বাট প্ৰশস্ত নহ'ল। লক্ষণীয়ভাৱে ইয়াৰ মাজতে হেজাৰ হেজাৰ নিবনুৱা প্ৰাৰ্থীৰ মাজত চৰম বিভ্ৰান্তিৰ সৃষ্টি কৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে আজি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ বাবে 4500টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰে। পুৱাই এনে নিযুক্তিৰ নতুন বিজ্ঞাপন প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে বহু প্ৰাৰ্থী। কিয়নো 2023 চনৰ 26 ডিচেম্বৰত যি 5550টা শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল তাৰ নিযুক্তি প্ৰক্ৰিয়া বা মেধা তালিকা প্ৰকাশ নহ'ল। এই পদসমূহ পূৰণ নকৰাকৈ শিক্ষা বিভাগে আজব বিভ্ৰান্তিকৰ সিদ্ধান্তৰে হেজাৰ হেজাৰ প্ৰাৰ্থীক শলগত পেলাই পুনৰ নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰে। পুৰণি 5550টা পদৰ বিজ্ঞাপন অনুসৰি আবেদন কৰা প্ৰাৰ্থীসকলে এই নতুন 4500টা শিক্ষক পদৰ বিজ্ঞাপন মৰ্মে পুনৰ আবেদন কৰিব নে নাই, পূৰ্বে কৰা আবেদন অনুসৰি নিযুক্তি পাব নে নাই তাক লৈ দিক হেৰুৱাইছে প্ৰাৰ্থীসকলে। ক্ষুদ্ৰ প্ৰাৰ্থীসকলে কয় যে যোৱা দিনসমূহত 3-4 মাহৰ ভিতৰতে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছিল, কিন্তু চৰকাৰ শিক্ষা বিভাগে 5550টা শিক্ষক পদৰ বিজ্ঞাপন অনুসৰি নথিপত্ৰ পৰীক্ষা কৰি কিয় এবছৰৰ পিছতো নিযুক্তি দিব পৰা নাই, সেই দুৰ্বোধ্য স্বাৰ্থত পৰিণত হৈছে। বিজ্ঞাপন অনুসৰি পূৰ্বৰ পদ পূৰণ নকৰি আকৌ নতুন পদৰ বিজ্ঞাপন প্ৰকাশ কৰি নতুন শিক্ষা বিভাগৰ চমক সৃষ্টিৰ কাৰসাজিক লৈ এতিয়া ক্ষোভত ফাটি পৰিছে হেজাৰ হেজাৰ আবেদনকাৰী প্ৰাৰ্থী। গতিকে কি লেখা আছে হয়তো সকলোৱে বুজি পালেই। ইয়াৰ সম্পৰ্কত যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে ক'ব। প্ৰতিদিন টাইমত যিটো বাতৰি প্ৰকাশ পালে কালি বিজ্ঞাপন সম্পৰ্কে আমি বিস্তৃত বৰ্ণনা আপোনালোকলৈ আগবঢ়ালোঁ। সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব। শেষত কাইণ্ডলি আকৌ কৈছোঁ, যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এডুকেশ্যনেল ভিডিঅ' সদায় আপোনালোকে পাই থাকিব আমাৰ জৰিয়তে। ধন্যবাদ।